নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ডিচেম্বৰ। লাখ লাখ এছবিআইৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপোনাৰ এছবিআইৰ বেংক একাউণ্ট আছে নেকি? কিয়নো প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে অৰুণোদয়ৰ বাবে। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব দুটাকৈ নতুন আঁচনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ড নাই নতুনকৈ আবেদন কৰিব পাৰিব। লগতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এছবিআইৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ এছবিআইত বেংক একাউণ্ট আছে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কিয়নো আপোনাৰ একাউণ্টত সোমাব টকা আৰু তাৰ বাবে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এছবিআইৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। গড়তবিহি প্ৰদান কৰক ডিজিটেল জীৱন প্ৰমাণপত্ৰ। এছবিআইৰ গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এছবিআইৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। এছবিআইৰ গ্ৰাহকসকলৰ বাবে আনিছে বৃহৎ সকাহ এছবিআইয়ে। ইয়াৰ পৰা ঘৰতে বহি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণপত্ৰ। পেঞ্চনাৰসকলৰ বাবে এছবিআইয়ে লৈ আনিছে এই ভাল খবৰ। লাইফ চাৰ্টিফিকেটৰ বাবে ইয়াৰ পৰা বেংকত শাৰী পতাৰ প্ৰয়োজন নাই। আপোনাৰ নথি পত্ৰৰ কোনো প্ৰয়োজন নাই। ঘৰতে বহি অনলাইনতে দিব পাৰিব জীৱন প্ৰমাণপত্ৰ। কিদৰে অনলাইনত দিব এই প্ৰমাণপত্ৰ? প্ৰথমতে গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচাৰ্টি এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰিব লাগিব আৰু ইয়াৰ পিছত গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আপোনাৰ দুয়োটা এপ্লিকেশ্যন ইনষ্টল কৰাৰ পিছত জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব। কেৱল ইয়াই নহয় আপোনাক কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম আৰু কেনেকুৱাকৈ কৰিব, কি কি নথি পত্ৰ লাগিব সেই আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আধাৰ অথেণ্টিকেশ্যনত গৈ আধাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডিটো সন্নিৱিষ্ট কৰক। সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত ছাবমিট বাটনত ক্লিক কৰক আৰু ইয়াৰ পিছতে আপোনালৈ আহিব এটা OTP। ইয়াৰ পিছত আপোনাৰ মোবাইলত যিখন OTP আহিব OTPটো আপুনি বহাই দিব লাগিব। OTPটো সন্নিৱিষ্ট কৰাৰ পিছত আধাৰ থকা মতে পেঞ্চনৰ নাম লিখিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত যিখন নেম আছে সেইখন নেমটো আপোনাৰ শুদ্ধকৈ লিখিব লাগিব। ইয়াৰ পিছতে আপুনি চেক বক্সত ক্লিক কৰি আপোনাৰ স্ক্ৰীনত ক্লিক কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছতে আপোনাৰ ফেচ স্ক্ৰীনৰ অনুমতি বিচাৰিব আৰু ইয়েছ ক্লিক কৰিব লাগিব আপোনাৰ। আৰু সম্পূৰ্ণকৈ ফেচ স্কেন হোৱাৰ পিছত আপুনি প্ৰচিড বটনত ক্লিক কৰিব লাগিব। যাৱতীয় এই কাম সম্পূৰ্ণ কৰাৰ পিছত ID আৰু আপোনাৰ PPO নম্বৰৰ সৈতে DLC জমা হোৱা বুলি দেখুৱাব আৰু একেবাৰে শেষত আপুনি জীৱন প্ৰমাণ.gov.in গৈ প্ৰমাণপত্ৰটো ডাউনলোড কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 18001234 18002100। আপুনি ফোন কৰি সবিশেষ তথ্য জানিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এছবিআইৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ এছবিআইৰ বেংক একাউণ্ট আছে আপুনি কেনেকুৱাকৈ জীৱন প্ৰমাণপত্ৰটো বনাই ল'ব ইয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে এছবিআইৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা আৰু মাইক্ৰ' ফাইনেন্সৰ হিতাধিকাৰীলৈ এখন ডাঙৰ খবৰ আহি পৰিছে। কিয়নো 78,000 প্ৰায় 46 গৰাকী মহিলাই ৰেহাই পাব ঋণৰ পৰা। আপোনাৰ ঋণটো মাফ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 10% প্ৰিমিয়াম দিলেই লাভ কৰিব মাটিৰ ছেটেলমেণ্ট আৰু এই ছেটেলমেণ্ট হ'ব চৰ্ত সাপেক্ষে। ইয়াৰ বাবে 100% প্ৰিমিয়াম আদায় দিব নালাগে। মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱা সকলৰ বাবে এই ভাল খবৰ। মাটি বিক্ৰী কৰিলেহে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব। যিসকলে ছেটেলমেণ্ট পোৱা নাছিল তেওঁলোকৰ বাবে কেবিনেটে আনিছে এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, মাইক্ৰ' ফাইনেন্সৰ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি মাইক্ৰ' ফাইনেন্সৰ 25,000 পৰা 50,000 টকালৈকে ঋণ লৈছিল নেকি? যদি আপোনাৰ ঋণটো মাফ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। কিয়নো ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট।
৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। ঋণ মাফৰ বাবে ২২৩ কোটি টকা ব্যয় কৰিব চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাক উভতাই দিব পৰা নাছিল ঋণসমূহ আৰু যোৰহাট ১২,৬৪৭ গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণ। চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে, আপোনাৰ ঋণটো মাফ কৰা হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি কৰা হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো মাফ কেতিয়া কৰা হ'ব, ইয়াক লৈ যেতিয়া আপডেটটো আহিব নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা, গৰ্ভৱতী মহিলালৈ চৰকাৰৰ ১৫,০০০ টকা প্ৰদান। গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা কৰিছে। প্ৰতিগৰাকী গৰ্ভৱতী মহিলালৈ ১৫,০০০ টকা প্ৰদান কৰিব চৰকাৰে। পোনপটীয়াকৈ মহিলাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব এই ধনৰাশি। মহিলাৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। ১,৭৮,৪৮৪ গৰাকী মহিলালৈ এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ১২৭ কোটি টকা ব্যয়ৰ হাতত লোৱা হৈছে এই আঁচনিখন। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। গৰ্ভৱতী মহিলালৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে চাহ বাগিচাৰ মহিলাসকলেও নহয়, আপুনিও কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ অনলাইনৰ মাধ্যমতে আবেদন কৰিব লাগিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি প্ৰয়োজন আছে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনাক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, মুকলি হ'ল PM কিষাণৰ ভুৱা হিতাধিকাৰীৰ তালিকা। সকলোৱে উভতাই দিব লাগিব ধনৰাশি। কাৰ কাৰ নাম আছে এই তালিকাত সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ PM কিষাণৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। PM কিষাণৰ নামত বিয়গম দুৰ্নীতি আৰম্ভ হৈ পৰিছে। 8,44,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। PM কিষাণ সন্মানধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰেই চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে আৰু এই 98 জন কৃষি বিষয়ৰ বিৰুদ্ধে হ'ব তদন্ত। 98 জন এইডৰ বিৰুদ্ধে চলিব তদন্ত। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে। বৰপেটাত বহু সংখ্যক ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে বুলি মন্তব্য কৰিছে চৰকাৰে আৰু অতি শীঘ্ৰে এখন নতুনকৈ তালিকা প্ৰস্তুত কৰা হ'ব। যদি তালিকাত আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ টকা নাপাব। আৰু যিসকল কৃষকে PM কিষাণৰ টকা লাভ কৰিছে সেইসকল কৃষকে টকাটো উভতাই দিব লাগিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনটো জিলাত কিমানজন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে তাক লৈ চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰি আছে আৰু 19 নম্বৰ কিস্তিত সেইসকল কৃষকে নাপাব টকা। যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী, আপুনি ভুৱা হিতাধিকাৰী নেকি, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি নাপাব পাৰে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। কোনবোৰ কৃষকে টকা পাব ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত ল'ব। ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে। কৃষকৰ নামত ভুৱা হিতাধিকাৰীয়ে ধন আত্মসাৎ কৰা সহ্য কৰা নহয় বুলি হুংকাৰ প্ৰদান কৰা হৈছে। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধনৰাশি। লাখ লাখ কৃষকৰ বাবে এটা বেয়া খবৰ, যদি আপুনি PM কিষাণৰ টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ PM কিষাণৰ টকা বন্ধ হ'ব পাৰে। তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাউলৰ উপৰি লাভ কৰিব দালি আৰু চেনি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি আৰু দুটা আঁচনি লাভ কৰিব। চাউলৰ উপৰি হিতাধিকাৰীসকলে লাভ কৰিব দালি আৰু চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত দালি আৰু চেনি দিয়াৰ পৰিকল্পনা চৰকাৰৰ। বজাৰৰ দামতকৈ কম দামত দিয়াৰ পৰিকল্পনা কৰা হৈছে। খাদ্য অসামৰিক যোগান বিভাগ আৰু এই বিষয়ত দায়িত্ব অৰ্পণ কৰা হ'ব। বাজেট অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বহিৰাজ্যত সংগ্ৰহ কৰিব পাৰিব নিজৰ ৰেচন। অসমৰ পৰাই কৰ্তন কৰা হ'ব এই চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে এতিয়া আপুনি দালি আৰু চেনিও লাভ কৰিব পাৰিব চাউলৰ উপৰি। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, উৎসৱৰ বতৰত আহি গ'ল SOP। চালক আৰু হেণ্ডিমেন বাইক আৰক্ষীলৈ 9টাকৈ নিৰ্দেশনা জাৰি কৰিছে বনবস্কাৰী। লগতে নতুন বছৰৰ আদৰণি আৰু খ্ৰীষ্টমাছৰ সময়ত আহি গ'ল কেইবাটাও নতুন নিয়ম। যান বাহনৰ গৰাকী চালক, হেণ্ডিমেন বাইক আৰক্ষীৰ বাবে 7টাকৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। কঠোৰভাৱে মানি চলিব লাগিব এই নিয়ম। উৎসৱৰ বতৰত সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। বাইক আৰক্ষীয়ে বাধ্যতামূলক পিন্ধিব লাগিব হেলমেট।
চাৰিচকীয়া বাহনৰ যাত্ৰীয়ে লগাব লাগিব ছিট বেল্ট। পৰিয়ালৰ কথা চিন্তা কৰি বাহন চলাবলৈ 10 বাৰ ভাবক আপুনি। কুঁৱলীৰ সময়ত বাহন চলাওঁতে সাৱধান হওক। অত্যাধিক বেগত বাহন নচলাব। পৰাপক্ষত নিশা ভ্ৰমণ প্ৰত্যাহাৰ কৰক। সকলো যান বাহনৰ চালক আৰু হেণ্ডিমেন বাইক আৰক্ষীয়ে মানিবলগীয়া কেইবাটাও নতুন নিয়ম বান্ধি দিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আজিৰ পৰা গাঁও সভালৈ যাওক। ৰাজ্যৰ মহিলাসকলে নাম পঞ্জীয়ন নকৰিলে নাপাব অৰুণোদয় আঁচনিৰ টকা। নতুন আৰু পুৰণি হিতাধিকাৰীসকলে কৰিব লাগিব পঞ্জীয়ন। আজিৰ পৰা গাঁও সভালৈ যাওক ৰাজ্যৰ মহিলাসকলে। লগত লৈ যাওক প্ৰয়োজনীয় নথি পত্ৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 কাম কাজসমূহ। যদি আপুনি নতুনকৈ ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰতো কৰিব পাৰিব, কিন্তু 15 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন। লগতে যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকল ব্যক্তিৰো পুনৰ পঞ্জীয়ন কৰিব লাগিব। 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব হিতাধিকাৰী বাছনি সভা। অৰুণোদয় লাভ কৰিবলৈ পঞ্জীয়ন কৰিব লাগিব সকলো হিতাধিকাৰী। নতুন হিতাধিকাৰীৰ লগতে পূৰ্বতে অৰুণোদয় পাই থকা হিতাধিকাৰীও কৰিব লাগিব পঞ্জীয়ন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় হিতাধিকাৰী বাছনি সভাত সকলো মহিলা উপস্থিত থাকিব লাগিব। অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী আৰু নতুন আবেদনকাৰীও যাব লাগিব সভালৈ। এই সভাত উপস্থিত হৈ নিজৰ নাম পুনৰ কৰিব লাগিব পঞ্জীয়ন। 15 ডিচেম্বৰৰ পুৱাৰে পৰাই আৰম্ভ হৈ পৰিছে এই পঞ্জীয়ন প্ৰক্ৰিয়া। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই অতি শীঘ্ৰে পঞ্জীয়ন কৰি লৈ লওক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।